প্ৰথমে আমাৰ যিমানবোৰ আমাৰ কংগ্ৰেছৰ আমাৰ প্ৰাৰ্থীসকল আছে সকলোৱে এজন এজন যোদ্ধাৰ দৰে তেওঁলোকে যোৱা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে ৰাইজৰ মাজত গ'ল। যথেষ্ট তেওঁলোকৰ ঘাত প্ৰতিঘাত তেওঁলোকে সন্মুখীন হ'বলৈ হ'ল। সকলোৱে দেখিলে যে পুলিচ প্ৰশাসন বিধায়কসকল ভয় ভাবুকি কেনেদৰে ব্যৱহাৰ কৰা গ'ল। এইবোৰ চবটো কেমেৰাৰ ওপৰতে আছে। প্ৰচাৰ আৰম্ভণিত কেনেদৰে বিধায়কসকলে কথাবোৰ আছিলে, শেষৰ ফালে কেনেদৰে কথাবোৰ আছিলে, প্ৰশাসনৰ কি ভূমিকা আছিলে, আৰক্ষীসকলৰ কি ভূমিকা আছিল। তথাপিও এই সময়ত যে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলে তেওঁলোকে যে আগবাঢ়ি গ'ল, মই প্ৰথমতে তেওঁলোকক শুভেচ্ছা দিবলৈ বিচাৰিছোঁ আৰু কৃতজ্ঞতা দিবলৈ বিচাৰিছোঁ। আজি এজন গাঁৱৰ এজন যুৱক বা যুৱতী বা এজন প্ৰাৰ্থীৰ বাবে ইমান সহজ নাছিল যোৱা পঞ্চায়ত নিৰ্বাচন। ইয়াৰ আগতেও বিভিন্ন নিৰ্বাচন আমি সকলোৱে দেখা পাইছোঁ, কিন্তু এনেকুৱা পৰিস্থিতি আমি সন্মুখীন হোৱা নাই। আৰু এই সময়ত তেওঁলোকে যিদৰে আগবাঢ়ি গ'ল, মই তেওঁলোকক শুভেচ্ছা দিছোঁ। যিসকল জিকি ওলালে মই তেওঁলোকক আৰু মোৰ মৰম যাচিছোঁ আৰু সকলোকে আমি কৈছোঁ যে আমি আগবাঢ়ি যাম। আৰু আপোনালোকৰ প্ৰশ্ন, এই প্ৰশ্নতে উত্তৰ লুকাই আছে যে ৰাজনীতিত কোনো এটা পৰিস্থিতি সদায় কাৰণে স্থিৰ নাথাকে। এক বছৰ আগত ইয়াত আমাৰ উজনি অসমত পৰিৱেশটো বেলেগ আছে, এক বছৰ পিছত আজি বৰ্তমানৰ সময়ত পৰিৱেশটো বেলেগ। অহা বছৰ যে আকৌ সলনি হ'ব পাৰে এইটোতো ইয়াত আমি প্ৰমাণ পাই গ'লোঁ। যিহেতু এক বছৰৰ ভিতৰতে আপোনালোকৰ কোৱাৰ দৰে য'ত আমি বিভিন্ন পঞ্চায়তত আমি লোকসভা সময়ত আমি জয়লাভ কৰিলোঁ, আজি এক বছৰ পিছত ৰাজনৈতিক পৰিস্থিতি সলনি হৈছে। একেই সেই শৃংখলাত অহা বছৰো হ'ব পাৰে, কিন্তু আমি বহুতখিনি আমি কথা ইতিমধ্যে আমি জানিব পাৰিছোঁ। আমি যোৱাকালিৰ পৰা আমি বিভিন্ন প্ৰাৰ্থীসকলৰ লগত আমি কথাবোৰ পাতিবলৈ আৰম্ভ কৰিছোঁ আৰু প্ৰাৰ্থীসকলেও নিজৰ কথাবোৰ মুকলিকৈ আমাক জনাইছে কি কৰাটো ভাল, কি কৰিলে আৰু ভাল হ'বগৈ। তো এতিয়াও আমি কেনেদৰে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি এটা ৰণকৌশল আমি দেখা পাইছোঁ, আমি এটা ৰোড মেপ, এটা পৰিকল্পনা আমি দেখা পাইছোঁ। আৰু সেইকাৰণে আমাৰ কাৰণে এটা ভাল ইংগিত যে আমি ক'ত যাব লাগে। আমি এদিনৰ ভিতৰতে আমি গম পাই গৈছোঁ যে নিজকে আমি কেনেদৰে শুদ্ধ কৰিব লাগে। আৰু এই ক্ষেত্ৰত আজি গাঁৱৰ মানুহ তেওঁলোকে আজি যি আস্থা লৈ আজি বৰ্তমান বিজেপি দলটোক সমৰ্থন কৰিছে, মই আশা কৰোঁ যে তেওঁলোকৰ আস্থা বিনিময়ত কামখিনি হ'ব লাগে। এতিয়া এই বহুতে আশা কৰে যে যিদৰে আঁচনি উল্লেখ কৰা গ'ল, আঁচনিবোৰ নাম লোৱা গ'ল, যিদৰে আন্তঃগাঁথনি উন্নয়ন হ'ব সেইখিনি নাম লোৱা গ'ল, বিভিন্ন ধৰণৰ ঘোষণা যে কৰা গ'ল, সেইখিনি কাম যে হয়। আৰু এই ক্ষেত্ৰত ৰাইজক যে বিজেপিয়ে যে মিছা কথা কৰা নাই বা কোৱা নাই বা বিশ্বাসঘাতকতা কৰা নাই, এই ক্ষেত্ৰত কংগ্ৰেছ দলে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। আমি বিভিন্ন সময়ত আমি তৃণমূল কৰ্মীসকলৰ লগত বাৰ্তালাপত আছোঁ। তৃণমূল কৰ্মীসকলৰ লগত আমিও যোৱাকালিৰ পৰা আমি লগ পাই আছোঁ। যিসকল আমাৰ প্ৰাৰ্থী, য'ত আমি ভাবিছিলোঁ যে তেওঁলোকে জয়লাভ কৰিব, আমি গোটেইখিনি কথা আৰু প্ৰত্যেক কথা আমি গুৰুত্ব সহকাৰে লৈছোঁ। আমি নিজকে কেনেদৰে আৰু শুদ্ধ কৰিব লাগে, আমি সাংগঠনিকভাৱে কেনেদৰে শুদ্ধ কৰিব লাগে, আমি তললৈ কোনকেইটা বিষয়ৰ ওপৰত বেছি জোৰ দিব লাগে, ৰাইজৰ মাজত কিদৰে হেঁচা প্ৰয়োগ কৰা গ'ল, আঁচনিৰ আজি কেনেদৰে তাৰ ৰাজনীতিকৰণ কৰা গ'ল, প্ৰশাসনৰ কেনেদৰে ৰাজনীতিকৰণ কৰা গ'ল, গোটেই আমি ভালদৰে এটা সমীক্ষা আমি কৰি আছোঁ। আৰু যোৱাকালিৰ পৰা মই দেখা পাইছোঁ যে আমাৰ কৰ্মীসকলৰ পৰা যি বাৰ্তা পাইছোঁ যে তেওঁলোকে হাৰ মানি লোৱা নাই, তেওঁলোকে এতিয়াও মানে নিষ্ঠাৰে ৰাইজৰ মাজত থাকিবলৈ বিচাৰে। হয়, এদিন দুদিন তেওঁলোকে জিৰণি ল'ব, কিন্তু আকৌ পুনৰবাৰ বাঘৰ দৰে তেওঁলোকে পথাৰত ফিল্ডত ওলাই আহিব।